গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সভাপতি নগেন বৰাক কেন্দ্ৰ কৰি কিছুদিন ধৰি চলি অহা বিতৰ্ক আৰু বাকবিতণ্ডাৰ মাজতে এতিয়া স্পষ্ট হৈ পৰিছে সমৰ্থন, ঐক্য আৰু সংহতিৰ ছবি। উদ্দেশ্য প্ৰণোদিত অভিযোগ আৰু সামাজিক মাধ্যমত চলা অপপ্ৰচাৰৰ বিপৰীতে সাংবাদিক সমাজৰ এক বৃহৎ অংশই নগেন বৰাৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি আগবাঢ়িছে। ইয়াৰ মাজতে মৰঙী প্ৰেছ ক্লাবৰ পদক্ষেপে নতুন তাৎপৰ্য বহন কৰিছে। মৰঙী প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াৰ নেতৃত্বত প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে আজি 15 জুন তাৰিখে নগেন বৰাৰ মেৰাপানীস্থিত বাসগৃহত উপস্থিত হৈ নৱনিৰ্বাচিত সভাপতিগৰাকীক চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনাই আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। মৰঙী প্ৰেছ ক্লাবে স্পষ্টভাৱে জনায় যে আগন্তুক সময়ত নগেন বৰাৰ নেতৃত্বত গোলাঘাট জিলাৰ সাংবাদিক সংস্থাৰ সৈতে পূৰ্ণ সহযোগিতাৰে কাম কৰি যাব আৰু সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব। ইফালে মৰঙী প্ৰেছ ক্লাবৰ এই সহযোগিতা আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে নগেন বৰাই। মৰঙী প্ৰেছ ক্লাবৰ এই পদক্ষেপে নগেন বৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই ঐক্য আৰু সহযোগিতাৰ নতুন বাৰ্তা কঢ়িয়াই আনিছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। 1965 চনতে স্থাপিত গোলাঘাট জিলা সাংবাদিক সংস্থা, যি ঐতিহ্যমণ্ডিত এটা সংস্থা, এই সংস্থাৰ আচলতে গৰিমা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত যি আচলতে আমাৰ ভুল বুজাবুজি আছিল, সেই ভুল বুজাবুজি আজিৰ পৰা নাইকিয়া হৈছে আৰু আমি একেলগে নগেন বৰা ডাঙৰীয়াৰ সৈতে কাম কৰি যাম বুলি আজি মৰঙী প্ৰেছ ক্লাবৰ সমূহ সদস্য উপস্থিত হৈ আমি মত পোষণ কৰিছোঁ আৰু তেখেতক গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি হিচাপে আদৰণি জনাইছোঁ। সাংবাদিক সংস্থাৰ অধিৱেশন আজি কিছুদিনৰ আগতে সম্পন্ন হৈ গৈছে। এই অধিৱেশনত আচলতে সময়ৰ নাটনি আৰু বিভিন্ন কাৰণত মৰঙী প্ৰেছ ক্লাব আৰু সদস্যসকলক আচলতে জিলা সমিতিত স্থান প্ৰদান কৰা হোৱা নাছিলে। বহুখিনি আচলতে আমাৰ সমস্যা আছিলে। এই সমস্যাখিনিক লৈ আচলতে আমাৰ মৰঙীৰ আমাৰ সংবাদকৰ্মীসকলৰ মাজত ক্ষোভ আছিলে, যি আচলতে ভুল বুজাবুজি আছিলে। সেই ভুল বুজাবুজি আজি আমি আলোচনাৰ মাধ্যমত আজি আমি শেষ কৰিছোঁ। আমাৰ গোলাঘাট জিলাৰ এজন শিক্ষাবিদ তথা সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰদ্ধা নগেন বৰা ছাৰক এই সাংবাদিক সংস্থাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। আমি মৰঙী প্ৰেছ ক্লাবে তেখেতৰ নেতৃত্বত অনাগত সময়ছোৱাত আমাৰ সংবাদকৰ্মীসকলৰ উন্নতিৰ কাৰণে, সুৰক্ষাৰ কাৰণে, অধিকাৰ ৰক্ষাৰ কাৰণে আমি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আজি আমি তেখেতৰ গৃহত আহি আমাৰ যি ভুল বুজাবুজি আছিলে, সেই ভুল বুজাবুজিখিনি আলোচনাৰ মাধ্যমত আমি আজি শেষ কৰিছোঁ আৰু তেখেতক আমি পুনৰ আদৰণি জনাইছোঁ। আমি আজি সেইকাৰণে ইয়ালৈ আহিছোঁ। ছ'চিয়েল মিডিয়াত যিখিনি কথা ওলাই আছে সেইটোতো আপোনালোকৰ সকলোৱে জ্ঞাত আৰু বিশেষকৈ মৰঙী প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াদেৱৰ যিখিনি বক্তব্য সেইখিনি সকলোৱে শুনিছে। তাৰপিছত তেখেতসকলে সকলো লগ লাগি আজি মোৰ ঘৰলৈ তেখেতসকলৰ 10-12জনমান প্ৰতিনিধি আহিলে। এটা তেখেতসকলৰো ক্ষোভ কিছুমান আছিলে, তেখেতসকলে মোক জনাইছে আৰু সেই ক্ষোভখিনি মই শুনিছোঁ। কিন্তু এটা কথা ঠিক যে তেখেতসকলে গোটেই কথাখিনি এটা ভুল বুজাবুজি মুখত কোৱা বুলি মোক জনাইছে। আজি পুনৰ তেখেতসকলে আহি তেখেতসকলৰ কথা মত ব্যক্ত কৰিছে, মোক জনাইছে আৰু মই সভাপতি হিচাপে যিখিনি কৰিব পাৰোঁ, মোৰ ক্ষমতাৰ ভিতৰত যিখিনি আছে সেইখিনি মই তেখেতসকলৰ কথাখিনি মই সময়ত নিশ্চয় চেষ্টা কৰিম। কিন্তু এটা কথা মোৰ ভালো লাগিছে বাৰু, কাৰণ আগন্তুক 2 বছৰৰ কাৰণে গোটেই জিলাখনৰ সাংবাদিকসকলৰ হৈ আমি যি পাৰোঁ কিবা এটা চেষ্টা নিশ্চয় কৰিব লাগিব। তেখেতসকল আজি আহিছে মোৰ ঘৰলৈ, গতিকে মই তেখেতসকলক স্বাগতম জনাইছোঁ। ইমানখিনি হৈ যোৱাৰ পাছতো তেখেতসকল যেতিয়া আহিছে, গতিকে আৰু সভাপতি হিচাপে তেখেতসকলে মোক পুনৰ এটা আদৰণিও জনাইছে। গতিকে ময়ো তেখেতসকলক আদৰণি জনাইছোঁ আৰু সংগঠনটোৰ খাতিৰত, বৃহত্তৰ সংগঠনটোৰ খাতিৰত তেখেতসকলে এইখিনি কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে
মই ভালেই পাইছোঁ। আৰু যিহেতু তেখেতসকল আমাৰ লগত আহিছে, সংঘাতটো তেখেতসকলেও কৈছে, আমিও কৈছোঁ যে ইমানখিনিতে আমাৰ মাজৰ যি ভুল বুজাবুজিৰ কাৰণে সংঘাত হৈছিলে, আজিৰ পৰা সেই সংঘাতখিনি দূৰ হোৱা বুলি মই ভাবিছোঁ। আৰু ৰাইজকো মই এটা অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু আমাৰো এটা সংগঠন আছে, জিলা ভিত্তিক সংগঠন। এই সংগঠনটোৰ কাম কাজ কৰিবলগীয়া বহুত আছে, গতিকে সকলোৱে আমাক সহায় সহযোগিতা কৰিব। আৰু এই যিটো এটা ছ'চিয়েল মিডিয়াত যিখিনি ইতিমধ্যে মানে চৰ্চা চলিলে, ইয়াৰ পাছতো আমি এতিয়া একগোট হৈ আমি মানে কাম কাজখিনি কৰি যাবৰ কাৰণে আমাকো প্ৰেৰণাৰ দৰকাৰ, আপোনালোকৰ সহযোগিতা লাগিব। সমূহ সংগঠন, বিশেষকৈ মোক যিসকলে আমাৰ দৈয়াঙৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকলে, বিভিন্ন ব্যক্তি বিশেষে যিধৰণে মোৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেখেতসকলকো মই মোৰ ফালৰ পৰা এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মৰঙী প্ৰেছ ক্লাবৰো যিসকল আজি আহি মোৰ গৃহত উপস্থিত হৈছে, সংগঠনটোৰ বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত তেখেতসকল আহি উপস্থিত হৈছে, মই তেখেতসকলকো স্বাগতম জনাইছোঁ। আৰু মই ভাবিছোঁ সেইকাৰণে যে আগন্তুক যি কাৰ্যকাল হ'ব, সেই কাৰ্যকাল আমাৰ সুকলমে চলিব। আৰু আমাৰ সংগঠনটোৰ ক্ষতি হ'ব পৰা কোনো ধৰণৰ যাতে কথা বতৰা আৰু নহয়, এতিয়াৰ পৰা সেইখিনি মই কামনা কৰিছোঁ।